নমস্কাৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আৰু আজি আপোনালোকৰ মাজলৈ এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আৰু সেইটো হৈছে কণ বিলাহী এনো কেনেকৈ টমেটো কেচপ ঘৰতে বনাব পাৰে তাকে বোলো আপোনালোকক দেখাওঁ। আৰু আপোনালোকেতো টমেটো কেচপ কিনিয়ে খায় আৰু যদি আপোনালোকে এনেকৈ ঘৰত বনাই খায় তেনেহ'লে কিনা টমেটো কেচপটো আপোনালোকে আনিবলৈ বন্ধই কৰি দিব। তেনেহ'লে বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ আৰু মইনো কেনেকৈ বনাম তাকে আপোনালোকক দেখুৱাই দিম। ভিডিঅ'টো চাই থাকিব দেই। এয়া হৈছে কণ বিলাহী আৰু লগত আছে মিৰিকা বিলাহী আৰু মই যিহেতু বিলাহী কম হ'ল সেইবাবে মই বৰ বিলাহী ঠাৰিটা লৈ লৈছোঁ। আৰু আনফালে মই বিলাহীখিনি কাটি ল'লোঁ আৰু দেখিছেনে মই এটা পিঁয়াজ লৈছোঁ, কেইফুটামান নহৰু আৰু শুকান জলকীয়া দুটা আৰু কেঁচা জলকীয়া দুটা। আৰু আনফালে মই কেৰাহীখন পাতি দিলোঁ আৰু কেৰাহীখন গৰম হ'ল আৰু লগালগ মই বিলাহীখিনি দি দিছোঁ। আৰু আপোনালোকে মন কৰিছেনে মই ইয়াত কোনো ধৰণৰ তেল ব্যৱহাৰ কৰা নাই। আৰু আপোনালোক যদি কোনোবাই ইয়াৰ ভিতৰত জ্বলা খোৱা আছে তেনেহ'লে জ্বলাটো অলপ জলকীয়া আৰু দুটামান দিব পাৰে, কিন্তু আমাৰ ঘৰত জ্বলা খোৱা মানুহ নাই সেইবাবে জ্বলাকৈ মাত্ৰ দুটাহে দিছোঁ। আৰু এতিয়া দেখিছেনে মই নিমখ দিছোঁ, নিমখটো কিন্তু মই অকণমান বেছিকৈ দিছোঁ কাৰণ যিহেতু ঘৰৰ বিলাহী হয় ন। আৰু এয়া মই বিলাহী ভাজি ভাজি একদম বিলাহী শুকাই গৈছে দেখিছেনে। আৰু এতিয়া মই গেছটো অফ কৰি দিম আৰু ঠাণ্ডা হ'বলৈ দিম আৰু তেতিয়াহে মই মিক্সিত পেষ্ট বনাই ল'ব পাৰিম। আৰু এই দেখিছেনে মই ধুনীয়াকৈ এটা পেষ্ট বনাই ল'লোঁ আৰু এতিয়া এখন চাকনি ল'লোঁ আৰু এতিয়া মই এই মিক্সি জাৰত যিখিনি বিলাহী পেষ্ট বনাই লৈছিলোঁ সেইখিনি ধুনীয়াকৈ মই চাকি ল'ম। আৰু দেখিছেনে মই বাকি লৈছোঁ আৰু এখন চামুচৰ সহায়েৰে মই ধুনীয়াকৈ লৰাই আছোঁ যাতে মিহিটো পৰে আৰু যিবোৰ গোটা গোটা হৈ থাকে সেইখিনি যাতে ওলাই পৰে। আৰু এয়া মই ধুনীয়াকৈ চালি ল'লোঁ বিলাহীখিনি আৰু এতিয়া মই এখন কেৰাহী পাতি ল'লোঁ আৰু কেৰাহীত মই কোনো তেল ব্যৱহাৰ নকৰাকৈ এই পেষ্টটো মই দি দিছোঁ। আৰু আপোনালোকে গেছটো কিন্তু কমাই ল'ব দেই, নহ'লে গোটেইখন কিন্তু চিটিকি পৰিব। আৰু আনফালে লৈছোঁ মই লং, ইলাইচি আৰু জালুক, ডালচেনি আৰু দেখিছেনে এয়া। আৰু আপোনালোকক দেখুৱাইছোঁ লং, ইলাইচি, ডালচেনি, জালুক এই ধুনীয়াকৈ মই এটা টোপোলা কৰি এই বিলাহীৰ পেষ্টটোৰ লগত ধুনীয়াকৈ মই ভাজি আছোঁ আৰু তেতিয়া তাত ধুনীয়াকৈ গোন্ধ আহিব। আৰু এতিয়া মই ইয়াত চেনি দিছোঁ আৰু চেনি আৰু বিলাহী দুইখিনি একলগ কৰি দিছোঁ দেখিছেনে। আৰু এতিয়া ধুনীয়াকৈ লৰাই আছোঁ আৰু যেতিয়ালৈকে পাক নহয়। আৰু এয়া চাওক চেনি দিয়াৰ পাছত ইমান ধুনীয়া এটা কালাৰ আহি গৈছে দেখিছেনে। মই কিন্তু ইয়াত একো ফুড কালাৰ একো এড কৰা নাই আৰু এনেকৈয়ে ধুনীয়াকৈ কালাৰ আহিছে দেখিছেনে। আৰু এয়া হৈছেনে চাবলৈ হ'লে আপোনালোকে এখন প্লেট ল'ব আৰু প্লেটত কেইটোপালমান এনেকৈ লৈ ল'ব আৰু লৈ পিনে এনেকৈ প্লেটখন জোকাৰি চাব। আৰু যদি এনেকৈ বহল খাই যায় তেনেহ'লে সেয়া হোৱা নাই আৰু যদি একে জেগাতে থাকে তেনেহ'লে সেয়া হৈ গৈছে। আৰু দেখিছেনে মোৰ একে জেগাতে আছে, তাৰমানে হৈ গৈছে। আপোনালোকে দেখিলেই মই কেনেকৈ বনালোঁ। আৰু আপোনালোক যদি কোনোবাই বনাইছে তেনেহ'লে প্লিজ কমেণ্ট এটা কৰিব আৰু যিসকলে বনোৱা নাই তেনেহ'লে প্লিজ এবাৰ বনাই চাব আৰু কেনে পালে জনাব। আৰু আজিলৈ আহিছোঁ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকৰ সৈতে আকৌ লগ পাম। তেনেহ'লে বাই বাই।